ফুড গধূলি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰম' বৰ্তমান মুকলি হৈছে আৰু আজিৰ প্ৰম'ত আমি দেখিবলৈ পাইছোঁ ধাৰাবাহিকখন হ'বলৈ গৈ আছে বহুত বেছি ইণ্টাৰেষ্টিং। বলকচোন চাওঁ আজিৰ প্ৰম'ত কি দেখিবলৈ পাইছোঁ। আজিৰ প্ৰম'ৰ প্ৰথম ভাগতে আমি দেখিবলৈ পাইছোঁ পৰী ৰাস্তাত আছিলে আৰু তেতিয়া আমি দেখিবলৈ পাইছোঁ পৰীয়ে ভয় খাই ঘূৰি চাইছিলে আৰু তাৰপিছত আমি দেখিবলৈ পাইছোঁ যেন পৰীৰ হাতখন কোনোবা ধৰি ৰাখিছিলে। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ পৰীয়ে মাকক কৈ আছিল সিহঁতে মোক মাৰি পেলাব মা, মই ইয়াত নাথাকোঁ। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ পলীয়ে কৈ আছিল প্ৰিয়াংশু ভাল হওক বুলিয়ে মই তাৰ হাতত সেইডাল বান্ধি দিছিলোঁ। ঠিক আছে, এতিয়াৰ পৰা ময়ো কাৰো ভালটো চিন্তা নকৰোঁ। বন্ধু বান্ধৱীসকল, আজি নিশা 8:30 বজাত ৰং টিভিত আহিবলগীয়া ফুড গধূলি ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনো টিপি দিবলৈ নাপাহৰিব।